চিপচিপীয়া বৰষুণ, ফেৰফেৰীয়া বতাহ, নৈ কাণৰ এয়া এই বতৰ আৰু বতাহ ইমান আজি সুন্দৰ নহয়। বৰষুণত আধাতে তিতিয়ে গলো। ইতিমধ্যে আমাৰ যথেষ্টখিনি ৰাইজ আহি ইয়াত উপস্থিত হ'লেই। মই চিনি নাপাওঁ জেগাটো, মানে ৰাস্তাটো চিনি নাপাওঁ, সেইকাৰণে ৰৈ দিলোঁ। আমাৰ এই দিলীপ দাই আনি মোক জেগা পहुচাই দিলে। এতিয়া নৈ আমি পাৰ হ'ব লাগিব। গাড়ীয়ে বাইকে চব ভৰ্তি, আমাৰহে আহি পোৱা দেৰি হৈছে। এইফালে নৈখন অকণমান মানে এই জেগাটোদি পাৰ হ'ব পৰা হ'ব। এইয়া এইটো কাটি দিছে, এইফালেও নৈ এইফালেও নৈ, মই একো বুজিয়ে পোৱা নাই কথাটো। বা কেনেকুৱা কথা, এইটো ত্ৰিবেণী সংগমৰ নিচিনা হৈছে দেখোন। আৰু আমি যাম পাৰ হৈ সেইফালে। এতিয়া সেইফালে কেনেকৈ, এইফালে পাৰ হৈ যাম। এই আহিছে দুজনমান আহিছে, লাহেকৈ পাৰ হ'ব লাগিব। কেনি পাৰ হওঁ চিন্তা কৰিছে তাকে। বা বহুত দ, নৈত পৰি গ'লে হ'লেই আৰু। নৈত পৰি যাব লাগিলে আৰু ৰক্ষা নাই। মোবাইলো যাব, মানুহ যেনে তেনে কি হ'ব আৰু। আৰু এয়া ইতিমধ্যে আমি যোৰহাটত আছোঁ। পাৰ হৈ দিলোঁ মানে যোৰহাট। গোলাঘাট সেইফালে এৰি থৈ আহিলোঁ। এই দলংখন দেখিছে নহয়, এই দলংখনৰ ফালে এৰি থৈ আহিলোঁ। এতিয়া লাহেকৈ পাৰ হৈ যাওঁ। তাৰ আগতে ৰেইনকোটটো লৈ লওঁ, পাহৰিছোঁ। এতিয়া মৰণতে শৰণ দি আৰু যেনে তেনে নামিবলৈ চেষ্টা কৰিম। এই তলফালেদি নামি যাব লাগিব। এইফালেদি নামি পাৰ হৈ সেই তাত যাবগৈ লাগিব, একদম তাত। গতিকে চেষ্টা কৰোঁ নামিবলৈ, দেখা যাওক। পৰিলেতো আৰু ৰক্ষা নাই। বাপৰে বাপ। আচ্ছা, এয়া নামি আহিলোঁ। ওপৰত হৈ গৰা, একদম পাহাৰ সদৃশ গৰা। নামি আহিলোঁ যেন তেন। নামি আহিলোঁ, আকৌ এতিয়া উঠিব লাগিব ইয়াত। এইফালে উঠিব লাগিব। এইফালৰ পৰা নামিলোঁ, এতিয়া এইফালে উঠিব লাগিব। আৰু গৈ থাকোঁ, নিশ্চয় জেগা ওলাব। পিছল যথেষ্ট, পানী আছে। আৰু অকণমান যদি শ্লিপ মাৰোঁ নহয়, চিধা ক'ত আৰু গম পাইছা নহয়, চিধা নৈ। লুংলুঙীয়া এটা ৰাস্তা দেখাই দিছোঁ। এইটোৱেদি একদম ছাগলী উঠাদি উঠিব লাগিব আৰু। ছাগলী যেনেকৈ উঠে এইটো ৰাস্তাত ওপৰলৈ উঠিব লাগিব। একদম ছাছপেঞ্চ নিচিনা হৈছে ন, পাহাৰ বগোৱা নিচিনা। ক'ত যাম, কি কৰিম, একো ঠিক নাই। উঠি গৈ থাকোঁচোন বাৰু। বা পাৰিছোঁ আৰু। পাৰিলোঁ। আৰু ইমান বতাহ মাৰি আছে আজি, বৰষুণো দিছে। ৰাস্তাটো চাই যাওঁ, নৈ কাণৰ কথা। সাপ থাকিব পাৰে, বিশেষকৈ বিষাক্ত সাপ হ'লে দিগদাৰ। অইন সাপ হ'লে কথা নাই বাৰু। এনেকুৱা এটা ঠাই কেতিয়াবা আহিবলৈ মন যায়, হয় নহয় বাৰু? টাউনত থকাখিনিয়ে চাবচোন, কেতিয়াবা সময় সুবিধা পালে আহিব। আমাৰ গোলাঘাট আৰু যোৰহাট দুইখন জিলাৰ ভাগ কৰা এই কাকডঙা নৈৰ ওচৰলৈ আহিব। আহি কেতিয়াবা এই ধুনীয়া পৰিৱেশবিলাক লক্ষ্য কৰিব, মনটো ভাল লাগিব। স্বাস্থ্য সুস্থ হৈ থাকিব। মন সুস্থ মানে স্বাস্থ্য সুস্থ। গতিকে ডায়েবেটিক, প্ৰেছাৰ এইবিলাকৰ পৰা হাত সাৰি থাকিব পাৰিব। এয়া গোটেইখন বননি, তাৰ মাজত মই আহিছোঁ সেই ঠাইত লৈ, যি ঠাইত আমাৰ ৰাজহুৱা কাম চলি আছে। ৰেইনকোট পিন্ধি লৈছোঁ, নহ'লে বৰষুণ দি আছে। আৰু গাঁৱৰ প্ৰায়খিনি ল'ৰাই আছে, লগ পাম সকলোকে, ভাল লাগিব। আৰু এইবিলাক কি কৰা, আৰু এই আজাৰ গছ যেতিয়া ফুলে নহয়, এই আঁতত যেতিয়া আজাৰ গছ ফুলে বহুত ধুনীয়া লাগে। আঁতত আছে আজাৰ গছখিনি, বহুত সুন্দৰ, ভাল লাগে মানে কিবা এটা।
কেউফালে মানুহ নাই, হাবি আৰু গছ গছনি আৰু নৈ। তেওঁৰ ভৱিষ্যত জীৱনটো যাতে ভাল হয়।